মাৰ আঁচলত ধৰি খোজকাঢ়ি থকা সেই সৰু ছোৱালীজনী, অকল মা কৈ গোটেই ঘৰখনত দাঙি ধৰা সেই সৰু কণমানি ছোৱালীজনী, স্কুলৰ পৰা অহাৰ পিছত গেটৰ পৰাই চিঞৰি মা কৰি থকা ছোৱালীজনী আজি অকলেই থাকিবলগীয়া হৈছে। ইমান জল্দি ইমান ডাঙৰ হৈ গৈছোঁ গমেই নাপালোঁ। আগতে মায়ে আলহী ঘৰত যদি 2 দিন 3 দিনৰ কাৰণেও গৈছিল, তেতিয়া ঘৰখন একদম উকা যেন লাগিছিল, একদম ভাল নালাগে। কিন্তু আজি 2-3 মাহ অকলেই থাকিব লগা হয় উইদাউট মাত। বহুত মিছ কৰোঁ মা, তোমাক বহুত বেছি মিছ কৰোঁ। ইমান ডাঙৰ হ'ব নালাগিছিল, কিয় যে ইমান ডাঙৰ হৈ গ'লোঁ আৰু কিয় যে ইমান বুজি পোৱা হৈ গ'লোঁ নিজৰ জীৱনটো। আগতেই ভাল আছিল, যেতিয়া বুজি পোৱা নাছিল, অকল তোমাৰ আঁচলত ধৰিয়ে খোজকাঢ়িছিলোঁ। সেই জীৱনটো এতিয়াও মোৰ লাগে, মই সেই জীৱনটো এতিয়াও বিচাৰোঁ। যদি মোৰ ওচৰত কিবা বৰদান পালোঁ হয় বা কিবা বৰদান থাকিলে হয়, মই সেইটোৱে বিচাৰিলোঁ হয় যে মোক আকৌ সেই সৰু ছোৱালীজনী হৈ থাকিবৰ কাৰণে আৰু মই মোৰ মাৰ আঁচলত ধৰি খোজকাঢ়ি থকা ছোৱালীজনী হ'বৰ কাৰণে। সঁচাকৈ মা শব্দটো বহুত বেলেগ। এতিয়াও কিবা এটা প্ৰব্লেম হ'লে যেতিয়া মাক কওঁ, তাৰ পিছতহে নিজকে যেন শান্তি লাগে। লাইফৰ ফাৰ্ষ্ট টাইম যেতিয়া হোষ্টেলত গৈছোঁ, সেই দিনটোৰ কথা এতিয়াও পাহৰিব নোৱাৰোঁ। কেনেকৈ মায়ে কান্দিছিল আৰু কেনেকৈ মই কান্দিছিলোঁ যেতিয়া হোষ্টেলত থৈ আহিবলগীয়া হৈছিল মায়ে। তাৰপিছত গোটেই ৰাতিটো না মোৰ টোপনি আছে না মাৰ টোপনি আছে। তেতিয়াতো মোবাইলো নাছিল। তাৰপিছত এভৰি ছানডে যেতিয়া মায়ে আহে পূৰা কান্দা হয়। ছানডে যেতিয়া মোক চাবলৈ আহে তেতিয়াই কান্দি কান্দি কওঁ মই হোষ্টেলত নাথাকোঁ, মই গুচি যাওঁ, মই ইয়াতে থাকিব নোৱাৰোঁ, বহুত মিছ কৰোঁ তোমালোকক, ঘৰ এৰি থাকিব নোৱাৰোঁ হোষ্টেলত। আৰু মায়ে খালি বুজাইছিল, গুচি যাব, 2 বছৰ গুচি যাব, 3 বছৰ গুচি যাব, গমকেই নাপাবি তই। আৰু মোক বুজাই তেওঁ নিজেও কান্দি আছিল আৰু কান্দি কান্দিয়ে মোক বুজাই থৈ গৈছে। সেই লাইফটো কিয় যে ঘৰৰ পৰা ওলাইছোঁ ফাৰ্ষ্ট টাইম হোষ্টেলত আৰু আজি পূৰা বাহিৰাই হৈ আছোঁ। এতিয়ালৈকে ঘৰ গৈ সোমাবই পৰা নাই। এতিয়াও মনত আছে হোষ্টেলত থাকোঁতে ছানডে যেতিয়া মই কি ভাল পাওঁ, পিঠাৰ পৰা লৈ ভাতৰ আইটেম কি ভাল পাওঁ, মাছৰ পৰা মাংসৰ পৰা চাটনিৰ পৰা গোটেই বস্তু মোৰ কাৰণে মই ভাল পোৱা বস্তু লৈ গৈছিল। আই লাভ ইউ মা, আই লাভ ইউ ছ' মাছ। বহুত বেছি মিছ কৰোঁ এতিয়াও, বহুত বেছি মিছ কৰোঁ মা তোমাক সঁচাকৈ।